নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব শ্বেয়াৰ কৰিম, যি তথ্যখিনি জানিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। বন্ধুসকল, আপুনি অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰী হয় নেকি? পুৰণা হিতাধিকাৰী হিচাপে আপুনি প্ৰতি মাহৰ 10 তাৰিখে 1250 টকা লাভ কৰি আছিলে নেকি? যি ধনেৰে আপোনাৰ পৰিয়ালটো অলপ হ'লেও সকাহ লাভ কৰিছিল। তো যদি আপুনি অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰী হয়, তেতিয়াহ'লে আপোনাৰ কাৰণে ভিডিঅ'টো অত্যন্ত ইম্পৰ্টেণ্ট, কিয়নো এই ভিডিঅ'টোত আপোনাক কিছু তথ্য প্ৰভাইড কৰিব যত্ন কৰা হৈছে, যি তথ্যখিনি আপুনি জনাটো দৰকাৰ। তো এইকেইটা কাৰণত আপুনি বঞ্চিত হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা। অৰুণোদয় আঁচনি যিহেতু নতুন সংযোজন অনা হৈছে, নতুন নিয়ম প্ৰযোজ্য কৰা হৈছে, যাৰ বাবে অৰুণোদয়ৰ পুৰণা বহু হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব, আৰু বাদ পৰাটো খাটাং। কিয়নো অৰুণোদয় আঁচনি যি প্ৰক্ৰিয়া অনা হৈছে, যি ক্ৰাইটেৰিয়া ধাৰ্য কৰা হৈছে, সেই ক্ৰাইটেৰিয়া মতে বহু পুৰণা হিতাধিকাৰী বাদ পৰিব, আৰু ক্ৰাইটেৰিয়াখিনি ফুলফিল হোৱাৰ পিছতো বহু হিতাধিকাৰী বাদ পৰাৰ সম্ভাৱনা আছে। আৰু কিয় আছে মই আপোনালোকক ধুনীয়াকৈ বুজাই দিব যত্ন কৰিছোঁ। ছাপ'জ ধৰক অৰুণোদয় আঁচনিত আপুনি ৰেচন কাৰ্ড এখন লাভ কৰিলে। ৰেচন কাৰ্ডটো থাকিলে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব, আপোনাক প্ৰিফাৰেঞ্চ দিয়া হ'ব। অৰ্থাৎ অসমত যিমানখিনি লোকে ৰেচন কাৰ্ড লাভ কৰিব, সিমানখিনিয়ে অৰুণোদয় আঁচনি লাভ কৰিব নোৱাৰিব, কিয়নো ৰেচন কাৰ্ডতকৈও অৰুণোদয় আঁচনিৰ সংখ্যা কম হ'ব, প্ৰায় 7,40,000। এই 7,40,000 পৰিয়ালে যিসকলৰ ৰেচন কাৰ্ড থাকিব, তেওঁলোকে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব। গতিকে এইটো এটা ডাঙৰ খবৰ হ'ল আপোনালোকৰ কাৰণে। তো এতিয়া হওক যে অৰুণোদয় আঁচনিৰ পূৰ্বৰ হিতাধিকাৰীসকলক পুনৰ আবেদন কৰিব দিয়া হৈছে। তো বন্ধুসকল, আবেদন কৰিব দিয়া কাৰণে অৰুণোদয় আঁচনিৰ পূৰ্বৰ হিতাধিকাৰীসকলে ৰেচন কাৰ্ড শ্ব' কৰিব নোৱাৰিলে তেওঁৰ আবেদন কৰিব নোৱাৰিব, আৰু তেখেত ডেফিনেটলি অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব। এক ৰেচন এক অৰুণোদয়। চৰকাৰে ইতিমধ্যে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত এক নতুন সংযোজন কৰিছে, ৰেচন কাৰ্ড। এটা ৰেচন কাৰ্ড থকা পৰিয়ালে যিসকলৰ নাম আপোনাৰ ৰেচন কাৰ্ডত থাকিব, ইয়াৰ পৰা যিকোনো এজন ব্যক্তি যি অৰুণোদয় আঁচনিৰ আদাৰ যিখিনি ক্ৰাইটেৰিয়া সেইখিনি ফুলফিল কৰিব পাৰিব, তেওঁহে অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব। পূৰ্বতে যদি আপুনি ৰেচন কাৰ্ড অবিহনে অৰুণোদয় আঁচনি লাভ কৰি থাকিছিলে, এতিয়া ৰেচন কাৰ্ড নথকাৰ বাবে আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব। তো ধৰি লোৱা হওক, আপুনি চৰকাৰে বৰ্তমানে ৰেচন কাৰ্ড প্ৰদানৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এই প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি ৰেচন কাৰ্ডটো লাভ কৰিলে, তথাপিও নিশ্চয়তা নাই যে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব। পুৰুষ হিতাধিকাৰী। অৰুণোদয় আঁচনিত যথেষ্ট পুৰুষ হিতাধিকাৰী আছে, কিন্তু এইবাৰ আবেদনত পুৰুষক কোনো স্থান দিয়া হোৱা নাই। অৱশ্যে পুৰুষসকলে পূৰ্বে যেনেকুৱাভাৱে অৰুণোদয় আঁচনিত ইনক্লুড হৈছিল, সেই একে প্ৰক্ৰিয়াৰ মাজেৰে অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব। কিন্তু ইয়াতে প্ৰশ্ন এটা হয় যে সেই পুৰুষ হিতাধিকাৰীজনৰ ঘৰত যদি কোনো ৰেচন কাৰ্ড নাই, তেতিয়াহ'লে তেওঁ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব। প্ৰপত্ৰ কম হ'ব। অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত যিখিনি প্ৰপত্ৰ বিতৰণ কৰা হয়, সেই প্ৰপত্ৰখন হিতাধিকাৰী হিচাপে এইবাৰ কম হ'ব পাৰে। যদি পুৰণা হিতাধিকাৰীসকলৰ কাৰণে প্ৰপত্ৰটো সংগ্ৰহ কৰিব দিয়া হয় বা উভৈনদী হয়, তেতিয়াহ'লে ইয়াত কোনো প্ৰব্লেম নহ'ব। আপুনি প্ৰপত্ৰখন ডেফিনেটলি লাভ কৰিব, আৰু প্ৰপত্ৰখন ফিল আপ কৰি পূৰ্বৰ দৰে জমা দিব লাগিব। ৰেচন কাৰ্ড পাবই ক'ব নোৱাৰি। আপুনি আপোনাৰ পৰিয়ালটোৰ কোনো এজন ব্যক্তিয়ে বা আপোনাৰ পৰিয়ালটোৱে নতুনকৈ প্ৰদান কৰি থকা ৰেচন কাৰ্ড লাভ কৰিব বুলি আপুনি ডাঠি ক'ব নোৱাৰিব। ইয়াৰ বাবে আপোনাক আবেদন কৰিব দিয়া হৈছিলে। ৰেচন কাৰ্ড নাই বুলি আপুনি আবেদন কৰিছিলে। বহু পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰি আছিলে। বহুতে অৰুণোদয় আঁচনি লাভ কৰি থকাৰ বাবে কোনোদিন ভবাই নাছিল যে তেখেতৰ ৰেচন কাৰ্ড এখন লাগিব, বা তেখেত ৰেচন কাৰ্ডৰ বাবে বাৰে বাৰে আবেদন কৰিও বিমুখ হৈছিলে। তো এইবাৰো এই ব্যক্তিজন যদি বিমুখ হয়, তেতিয়াহ'লে তেওঁ যদি অৰুণোদয় আঁচনিত ইতিমধ্যে আছিলে, তেওঁ বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা। বা যদি অৰুণোদয় আঁচনিত তেওঁ নাছিলেই, নতুনকৈ আবেদন কৰিব, ৰেচন কাৰ্ড এখন নোপোৱাৰ বাবে তেওঁ অৰুণোদয় আঁচনিৰ পৰা ডেফিনেটলি বাদ পৰিব। গতিকে এইটো এটা ডাঙৰ চেলেঞ্জ, ডাঙৰ প্ৰত্যাহ্বান হৈছে নতুন পুৰণা সকলো হিতাধিকাৰীৰ কাৰণে। যেতিয়া ৰেচন কাৰ্ডটো ইয়াতে প্ৰিফাৰেঞ্চ দিয়া হৈছে, ৰেচন কাৰ্ডটো বাধ্যতামূলক কৰা হৈছে, তেতিয়াই এই বেমেজালিটোৰ উদ্ভৱ হৈছে। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা অভিমত থাকিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।